নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আপোনালোকে দেখিছে এয়া ভাওনাৰ নাট নামঘৰলৈ আগুৱাই লৈ গৈ আছে। আচলতে বৰ্তাৰ ঘৰত ভাওনা প্ৰদৰ্শন কৰা হ'ব, সেয়েহে ঘৰৰ পৰা এনেধৰণে নাটখন নামঘৰলৈ লৈ যোৱাৰ সময়ত কৃষ্ণ হৰি ৰাম 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 এনেধৰণে গাই গাই লৈ গৈ আছে আৰু উৰুলিও দিছে। শুনিছেনে? কিমান ভাল লগা এটা পৰিৱেশ নহয়নে বাৰু? আৰু এই সুন্দৰ পৰিৱেশটোৰ মাজতে নাটখন ঘৰৰ পৰা নামঘৰলৈ লৈ যোৱা হৈছে। গোটেই ৰাস্তাটো পানী ছটিয়াই ধুনীয়াকৈ নাটখন লৈ যোৱা হৈছে আৰু বৰ্তাৰ ডাঙৰ ল'ৰা জানদায়ে এনেধৰণে মূৰত নাটখন লৈ নামঘৰলৈ লৈ গৈ আছে। ইয়াত দেখিছেনে, ঘৰৰ পৰা ওলাইছে আৰু মই তেনেতে পাইছোঁহি। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। তেন্তে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এনেদৰে নাট ভাগি আনি নামঘৰত পোৱালেহি আৰু এতিয়া সকলোৱে সেৱা লৈছে। গতিকে আজি ৰাতিলৈ এই নাট ভাগি প্ৰদৰ্শন কৰা হ'ব। আৰু নাটক ভাগিৰ নাম হৈছে বিপ্ৰদামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ। গতিকে এয়া ৰাতিলৈ আৰু সাজু হৈছে ৰাইজ সকলো। আৰু এতিয়া আমি অকণমান বৰ্তা ঘৰত আহিছোঁ। আবেলি সময় আলহী বিলাকো আহি মেলি অকণমান শেষ হৈছে আৰু আমি ঘৰৰে সকলো ভণ্টিহঁত আছে, বৌহঁত, এনেকৈ সকলোৱে আমি বহি মেলি এডোখৰতে কাম কৰি আছোঁ। আৰু এয়া মাহঁতো আহিছে, মা দেউতাহঁতো আহিছে ইয়ালৈ। অৱশ্যে নাম ভাগিলে বাৰু, তথাপিতো মাহঁতৰ স্কুল থাকে যিহেতুকে সেইকাৰণে অকণমান দেৰি হৈছে। আৰু আমাৰ দেহাই মানে বিহু প্ৰেক্টিছ কৰিবলৈ ওলাইছে। এয়া দেখিছেনে, আমি বিহু প্ৰেক্টিছ কৰিবলৈ বুলি ওলাইছোঁ যিহেতুকে আমাৰ গাঁৱতে বিহুও পাতিছে, সেইকাৰণে তাৰ মাজতে আৰু আহি অকণমান প্ৰেক্টিছলৈও নিলোঁ। আৰু এয়াও আলহী আমাৰ ঘৰত, মাহঁত আহিছিলে যে আমাৰ ঘৰলৈও আহিলে, সকলোখিনি বহি আছে। আৰু এয়া বাহঁত, এয়াও বা হয়, সকলো আৰু আমাৰ পৰিয়ালৰ সকলো সদস্য। আৰু এতিয়া এয়া ৰাতিলৈ আহিলে আলহী, যিসকলে মানে ভাওনা পৰিৱেশন কৰিব, যোৰহাটৰ হয়। আৰু এয়া ভিনদেউৱে ভাওনা ঘৰত চাহ বনাই আছে, দেখিছেনে? সেয়া চাহৰ পৰ্ব আৰু এইফালে ভাওনা আৰম্ভ হৈ গ'ল।
ঘৰুৱা কিবা এটা অনুষ্ঠান পাতিলে আচলতে ভালদৰে ইয়াতে ইনভলভ হ'বই পৰা নাযায় মানে চাহ তাহ দিয়া অতি শুশ্ৰূষা ইত্যাদি এইবিলাক থাকে যে আমি সেইবিলাকত লাগি থাকোঁতে আচলতে ভাওনা চোৱাই হোৱা নাই অকণমান মাজে মাজেহে আপোনালোকলৈ আগবঢ়াইছোঁ আৰু সম্পূৰ্ণভাৱে দিবই পৰা নাই তথাপিতো আজিৰ দিনটো অকণমান সাঁচি ৰাখিছোঁ আৰু
আপোনাৰ শেষ হ'ল কিন্তু খুব সুন্দৰভাৱে আপোনালোকক দৃশ্যসমূহ দেখুৱাব মই নোৱাৰিলোঁ আধা আধাহে চাইছোঁ আৰু যিকণ চাইছোঁ আপোনালোককো দেখুৱাইছোঁ আৰু এয়া হৈছে ভাৱৰীয়াই ভোজ খাই আছে আমিও পিছত অকণমান লাগি ভাগি দি অলপমান খাই মেলি আহিলোঁ যিহেতুকে ৰাতিপুৱা প্ৰায় 3:30 বা 4 মান বাজি গ'ল গতিকে এতিয়া মোৰ এয়া মানুহজন দেখিছেনে তেওঁ অকণমান লাগি ভাগি দিছে আমি সকলোখিনি এয়া আহি পালোহি ঘৰ আহি পাই গ'লোহি এয়া ৰাতিপুৱা পূৰা দেখিছেনে পোহৰ হৈ গ'ল ঘৰত অকণমান শুই কৰি ৰেষ্ট কৰিলোঁ তাৰ পাছতে আকৌ মাতিলে যে ভোজ বনাইছে খাব লাগে গতিকে খায়ে আছোঁ আৰু এতিয়া এয়া সকলো পৰিয়ালৰে সদস্য সকলোৱে আমি একেলগে বহি ভাত খাইছোঁ আৰু এনেকুৱা মুহূৰ্তবোৰ সঘনাই নাহে কিবা এটা ঘৰত অনুষ্ঠান হ'লেহে আহে গতিকে সকলোকে অকণমানকৈ আবদ্ধ কৰিবলৈ যত্ন কৰিলোঁ যথেষ্ট আলহীকো লগ পালোঁ কিন্তু সকলোকে ধৰি ৰখাটো সম্ভৱেই নহয় যিহেতুকে কথা বতৰা পতা হয় তাৰ মাজতে সকলো সময়তে আৰু ফোনটো উলিয়াই ভিডিঅ' বা ফটো মাৰি থকাও ভাল নালাগে দিয়কচোন পৰাখিনিকে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ যদিহে আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব বুলি আশা কৰিছোঁ নতুনকৈ মোৰ চেনেলটো যিসকলে চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম তেতিয়ালৈকে বাই বাই